सिमोलुगुरी खरगर पुखुरी के किनारे फ्लोट फिशिंग कंपटीशन सब आए प्यारे रोड और रील लेके सब तैयार आज मछली पकड़ने का जबरदस्त त्योहार मेरा नाम सब पहचान जाए बिजुदा बोल के सब बुलाए फिशिंग मेरा स्टाइल मेरा जुनून पानी के अंदर छुपा है सुकून फ्लोट धीरे धीरे पानी में जाए मछली हुक पे आते ही दिल मुस्काए सुबह की हवा और दोस्तों का साथ फिशिंग का मजा अलग ही बात আহি পালোহি খাৰগৰীয়া পুখুৰী শিমলগুৰি দেখিছে বেক সাইডে মোৰ বেক সাইডে পুখুৰীটো আৰু বেনাৰখনো হয়তো দেখিছে আপোনালোকে তো আজি আহিলোঁ মানে জাষ্ট এনেই দেওবাৰ বুলি মোৰ লগৰ দুজনো আহিছে অকণমান দূৰৰ পৰা তেখেতলোক আহিলে মোক ক'লে বোলে বল অকণ ফুৰিবলৈ যাওঁ তেখেতলোকক লৈ আহিলোঁ লগত বোলো বৰশী বাবি গ'ল অকণমান আৰু মামাহঁতকো মাতি দিলোঁ টেষ্টিং বুলি নহয় এইটো পুখুৰীত টেষ্টিং নাহে কোনো কথাই নাহে টেষ্টিঙৰ কাৰণ অলৰেডি ইয়াত মাছ আছে আৰু দুদিন পিছত আৰু মাছ পৰিব সেইটো ভিডিঅ' আপোনালোকে আহি পায়ে থাকিব চ' ব'লক প্ৰথমতে মই আপোনালোকক বেনাৰখন দেখাই দিওঁ আৰু তাৰপিছত লাহে লাহে দেখাই থাকিম আৰু কিবা কিবি আজি দিনটো আহি পাইছোঁ ধৰক 3টামান বাজিলে 3টা বজাৰ পৰা গধূলিলৈকে আছোঁ ইয়াত কি হয় চাই থাকিব সেই ভিডিঅ'টো শেষলৈকে চাব হয়তো মাজত কিবা কথা থাকিবও পাৰে ঠিক আছে শিমলগুৰি খাৰঘৰ পুখুৰী পুঙা বৰশী বোৱা প্ৰতিযোগিতা ফ্লোট ফিচিং কম্পিটিশ্যন 3 এবাৰ 3 নম্বৰ বাৰ যোৱা দুবাৰ হৈ গ'ল দুটা বছৰত তো প্ৰথমতে আপোনালোকক দেখাই লওঁ টিকেটৰ মূল্যটো 2500 টকা আৰু সিট লিমিট আছে এইটো টিকেটৰ এইটো চক এখন খেলত এবাৰ সিট লিমিট হ'ব 230টা তো ফাৰ্ষ্ট প্ৰাইজ হিচাপে দিয়া হৈছে 1 লাখ টকা সেকেন্ড 50,000 টকা থাৰ্ড 20,000 টকা তিনটা মেইন প্ৰাইজ গ'ল তাৰপিছত কনসোলেশ্যন এ গ্ৰুপত আহিলে 7,000 কে আপোনাৰ 10টা আৰু বি গ্ৰুপত আহিলে 5,000 কে 20টা আৰু লগত এটা আৰু কনসোলেশ্যন আছে সি এইটো আপোনালোকে হয়তো গ্ৰুপত থকা সকলে বহুতে নাই দেখা যিসকলে মানে অকল এইকেইটা দেখিছে এইটো নাই দেখা তেও মই কৈ দিছোঁ সি গ্ৰুপত 5টা গিফ্ট আইটেম আছে যিসকলে ধৰক বৰশী বাবলৈ আহিছে এজনেও মাছ ধৰিব নোৱাৰিলে হয়তো তেওঁলোকৰ ভাগ্যত নাছিলে হৈ যায় ন কেতিয়াবা মোৰে হৈছে মই আজি ডিমাপুৰত গৈছিলোঁ এটা বৰশী খুট নাপালোঁ তেনেকুৱা কথা সেই কিজনৰ কাৰণে তেওঁলোকৰ মাজত লটাৰী হ'ব লটাৰীত 5টা গিফ্ট দিয়া হ'ব 5 জনক হয়তো আপোনাৰো থাকিব মোৰো থাকিব পাৰে যোনে মাছ নাপায় তেওঁলোকৰ কাৰণেহে 5টা গিফ্ট আইটেম আছে সেই গিফ্ট আইটেমটো এতিয়া নকওঁ বৰশীৰ লগত বৰশী বোৱাৰ লগত ৰিলেটেড আমি য'ত কম্পিটিশ্যন কৰিবলৈ যাওঁ বা ক'ত বৰশী বাবলৈ যাওঁ তে সেইবিলাকৰ লগত ৰিলেটেড 5টা গিফ্ট আইটেম তাৰমানে 3টা কনসোলেশ্যন আছে তাৰপিছত এইবাৰ আমি পৰাপক্ষত এটা কামেই কৰিব বিচাৰিছোঁ যে অনলাইন টিকেট অকল অনলাইনতহে দিম অফলাইন হয়তো নাথাকিব পাৰে কাৰণ 230টা সিট লিমিট সেইকাৰণে অনলাইন বুকিং লাষ্ট ডেট আছে 5 জুন আৰু কণ্টেক্ট নাম্বাৰটো আছে চাই লওক এবাৰ মই কৈ দিছোঁ তথাপিতো ওলাই থাকিব তলেদি স্কুলত ওলাই থাকিব তলত 9101650289 আকৌ এবাৰ কৈছোঁ 9101650289 আৰু এটা নম্বৰ আছে 8724802838 8724802838 সেইটো মোৰ নাম্বাৰ আপোনালোকে গম পায় আৰু ৰুল ৰেগুলেশ্যনৰ ভিতৰত আছে চক 1 টিকেট 1 ৰড 2 হুক ফ্লোট ফিচিং অনলি পুঙা বৰশী লিখা আছে দেখিছে বহুতে সুধিও আছে এতিয়াও বেনাৰখন পায়ো যে কেনেকুৱা হ'ব সেই তাত এটা চন্দা ধৰিলে মাছটো দাঙি দেখা মাছটো দাঙি ৰাখ এই চন্দা এটা পালে আৰু এটা বৰশী খালে সিটোও চিপ মাৰিব লৈছে সি মাৰিলে সিটোও লগালে চাগে আছেনে নাই আছে মাছটো ৰিলিজ কৰি দিবি সেইটো দেখিছেনে ধপধপাই আছে সেইটো এটা চন্দা বাৰু যিকিনক দেখিলে চন্দা এটা কথাটো হ'ল এইটো ক'লোৱে 1 টিকেট 1 ৰড 2 হুক ফ্লোট ফিচিং তাৰপিছত ডাঙৰ মাছ বিগ ফিছ উইল বি ৱেট মানে ডাঙৰ মাছটোৱে আমাৰ যিটো প্ৰচেছ চলি আছে সেইটোৱে এটা টিকেটৰ সকলো প্ৰাইজ পোৱা হ'ব সেইবিলাক লিখা আছে বাকী আৰু খেলখন আপোনাৰ 7 জুন দেওবাৰ আৰু সময় হ'ল আপোনাৰ 9:30 পৰা 2:30লৈকে এইটো আছিলে
বেনাৰখনৰ গোটেইটো দিলোঁ, আপোনালোকক বুজাই দিলোঁ। এতিয়া কথা হ'ল আৰু পিছত কি কি চলি থাকে দুটা মাছ দেখিলে সেইটো এৰিও দিলেহি, হয়তো আপোনালোকে ভিডিঅ'ত দেখিছ পায়, চাই থাকিব মুঠতে। আৰু হয়তো কিবা কথা ওলাব, কাৰণ জয়ন্ত দাও আছে ইয়াত, আমি একেলগে বহি আছোঁ, এই এজন দুটা আছে, কিবা হয়তো ক'বও পাৰে আপোনালোকক। মনটোৱে মাছ এটা লগালে, এই লেণ্ডিঙৰ কাৰণে ৰৈ আছে। মাছটো আপোনালোকক দেখাবলৈ কেলৈ আহিছোঁ, গ্ৰাছ কাপ। আপোনালোকে কৈ আছে নহয় ইয়াত মাছ নাই মাছ নাই, বহুতে কৈ আছিলে আচলতে। এই চক গ্ৰাছ কাপ 1 কেজিমান হ'ব এইটো গ্ৰাছ কাপ আহিলে, দেখিলে আচলতে ইয়াত মাছ ধেৰ আছে। তথাপিতো কি হ'ল কথা, মাছ অলপ এইটো কাৰণে মেলা হ'ব যাতে আপোনালোকে খেলি ভাল পায়, মাছ উঠে। আৰু এটা এইবাৰ কথা, যোনে যিমান মাছ পায় লৈ যাব পাৰিব, কোনো এইবাৰ আগৰ লেখীয়া ছিষ্টেম নাই যে মাছ এজনী নিব পাৰিব দুজনী নিব পাৰিব, কথা নাই। যোনে যিমান পাৰে মাছ লৈ যাব পাৰিব, যোনে যিমান পাৰে। নোপোৱাসকলে নাই, পোৱাসকলে লৈ যাব পাৰিব। আপোনালোকক ভিডিঅ'টোৰ মাজতে এটা ৰিভিউ দিওঁ, মানে বস্তু এটা আনিছিলোঁ, ৰড দুডাল আনিছিলোঁ মই ফিচিং হাইৰ পৰা, হয়তো আপোনালোকে জানে ফিচিং হাই তেলেংগানাৰ পৰা। তো মই আজি মানে ইয়াতে খুলিম বুলি ৰৈ আছোঁ। টেলিস্কপিক ৰড দুডাল আনিছোঁ, যি ৰডকেইডালে ধৰক আপুনি এইটো উলিয়াম ধুনীয়াকৈ আপোনালোকক দেখাম। খোলাচোন, বৰাকৈ দিছোঁ মই খুলিবলৈ। আচলতে মই অকণমান খুলিলোঁ, চালোঁ বস্তুকেইটা ঠিকে আহিছে নাই, তথাপিতো আপোনালোকক আগত এতিয়া উলিয়াই দেখাইছোঁ। এডাল উলিয়াই হ'ব, দুডাল আনিছিলোঁ। এডাল হ'ল লুকানাৰ আপোনাৰ গল্ডেন স্পেৰিঅ' 10 ফুটৰ, দেখিছেনে, বৰ ধুনীয়া বস্তু। মই ৰডডাল চুইয়ে ভাল লাগিছে, কাৰণ এইডাল আপুনি বেলেগ একো নহয়, আমাক 2 পিছৰ বাহিৰে আমি বেলেগ নেখেলোৱেই, কিন্তু এইডাল ৰড কেলৈ লাগে, আমি ধৰক দূৰলৈ গ'লোঁ কেতিয়াবা ট্ৰেভেলিং কৰিলে 2 পিছডাল নিবলৈ অকণ প্ৰব্লেম হয়, তো এইডাল হ'লে ভাল হয়। আৰু এইডালত ফিডাৰ আৰামত খেলিব পাৰিব, কেলৈ ইয়াৰ লো ৱেট দিয়া আছে 80 to 150, ধৰক 200 গ্ৰাম 250 গ্ৰামলৈকে আৰামত মাৰি পাৰিব। ৰডডাল হেভি আছে আৰু খেলি মজা লাগিব। আৰু এইডাল দেখিছেনে, দেখাই দিছে, এইটো দেখিছেনে, ৰিল ছিটটো আপুনি আপোনাৰ হিচাপত ল'ব পাৰিব, আপ এণ্ড ডাউন নিজে কৰিব পাৰিব। এইটো মানে লক ছিষ্টেম আছে, এইটো আপুনি চক দেখিছেনে, হিলি আছে, আপোনাৰ য'ত ইচ্ছা তাত বহাই লওক, আপোনাৰ নিজৰ ইচ্ছাত ৰিল ছিটটো। আৰু মালটো বহুত ধুনীয়া আছে, গধুৰ আছে, হাতত লৈ থাকিব নোৱাৰিব। ৰখাচোন 1 মিনিট, ইয়াত চব লিখা আছে গল্ডেন স্পেৰিঅ' 60 to 150 গ্ৰাম লুৰ ৱেট দিয়াই আছে। আৰু লাইনটো দিছে, লাইন কেপাচিটি 80 to 17 LB। আমাৰ জেনেৰেলি 28-30 mm আৰামত সোমাই যাব বেডেড লাইন, দেখিছেনে কি ধুনীয়া জোকাৰিছে, মজা ৰড হেভি। এডাল ইয়াৰ কাৰণে সি আনিছে, অৰ্ডাৰ দিছিলে, মই এডাল মোৰ কাৰণে, এডালো দেখাই দিয়া, এনেই জাষ্ট উলিয়াই দেখাই দিয়া। দুডাল আনিছোঁ যে, এডাল দুডাল নালাগে, হৈ যাব আৰু দুডাল ৰড আনিব পাৰে। এইটো মই দি দিম বাৰু নাম্বাৰটো, এইটো ফিচিং ভিডিঅ' বা হোৱাটছএপত নাম্বাৰটো দি দিম, তেওঁলোকতো কণ্টেক্ট কৰিব পাৰিব। তো ভিডিঅ' চাই থাকিব, সেইকাৰণে কৈছোঁ। আৰু কিবা কিবি ওলাব, মাজতে এইটো ওলালে আৰু কিবা কিবি ওলাই থাকিব। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে টিকেট বুকিং চলি আছে। যিসকলে হোৱাটছএপ বা আমাৰ হোৱাটছএপ গ্ৰুপবিলাকত আছে, তেওঁলোকে বহুতে টিকেট বুকিং কৰিলেই। তো আপোনালোকক সোনকালে কৈছোঁ, যিসকলে গম নাপায় এই ভিডিঅ' থ্ৰুৱেদি গম পাই যাব, কাইলৈ ভিডিঅ'টো ওলাই যাব যে টিকেট অনলাইন দি থকা হৈছে। টিকেটটো আজি আহি গ'ল, মই লিখিতভাৱে আজি দি দিম টিকেট। যোনে যোনে বুকিং কৰিছিলে তেওঁলোকে টিকেটটো পাই যাব। তো আৰু খেলখন ইমান সুন্দৰ হ'বলৈ গৈ আছে, যোৱা দুবাৰ খেল হৈছে, আপোনালোকে যিসকল আহিছে গম পায় যে ইয়াৰ খেলখন কেনেকুৱা। তো মাছ মেলা হ'ব, সেইখিনিও কৈছোঁৱে যে অহা পৰহিলৈ মানে মঙলবাৰে ৰাতিপুৱা আহি মাছ মেলিম। হয়তো মঙলবাৰে ৰাতিলৈ ভিডিঅ'টো পাব, নহ'লে বুধবাৰে পাব। তো মাছ মেলা হ'ব ইয়াত 2 কুইণ্টেল মাছ, অকল গ্ৰাছ কাপ মেলিম, বাকী ৰূপচন্দা গ্ৰাছ কাপ বাহু চব আছে। কিন্তু তথাপিতো মাছ কিয় মেলা হৈছে যে আপোনালোকৰ বৰশীত মাছ উঠক। মই অকণমান আগত কৈয়ে আহিছিলোঁ যে মাছ যোনে পায় লৈ যাব। এইবাৰ ৰখাৰখি ছিষ্টেম নাই, যোনে যেনেকৈ মাছ ধৰিব পাৰে ঘৰলৈ লৈ যাব পাৰিব এইবাৰ। চ' সোনকালে টিকেট বুকিং কৰক, কাৰণ 230টা ছিটহে, কেতিয়া শেষ হৈ যাব, হ'বও পাৰে নহ'বও পাৰে, মই কোৱা নাই শেষ হৈ যাবই, শেষ নহ'বও পাৰে। চ' সোনকালে বুকিং কৰক, বুকিং কৰি থ'লে আপোনাৰ ছিটটো কনফাৰ্ম হৈ থাকিব। গোটেই পইচাটো দিব নালাগে, 500 বা 1000 টকা মাৰিলেই হ'ল, ঠিক আছে। কণ্টেক্ট কৰিব মোৰ লগত বা জয়ন্ত দাৰ লগত টিকেট বুকিং কৰিবলৈ। এইটো উঠাব, এইটো গ্ৰাছ কাপ ৰৌ হয়। বৰশী প্ৰথম বাইছে, মানে মাছটো হুক কৰিব নোৱাৰিলে, চিপ মাৰিলে বেক চাইডে আহি
বেক চাইডে মানে ৰছী তলত আহি পাক খাই গ'ল, মাছ সেইপিনে লাগি খাই গুচি গ'ল। তাৰপিছত আহি ওচৰত বহাই লৈছোঁ, বোলো ওচৰত পুঙা বৰশী দি দিছোঁ, এইডাল পুঙা তাত পৰি আছে, চাই আছে একদম দিহানে মনে একদম পুঙা বৰশী দুইটাই। দেখিছে নাই, আপোনালোকক মাতিছে দেই বন্ধুসকল, আহিব। বাকী মাছ চাওক, মাছ আচলতে দেখুওৱা নাই আপোনালোকক, মাছ এটা ধৰিছে আৰু ৰিলিজ কৰি আছে। এই ফূৰ্তি কৰিবলৈ আহিছে। ৰূপচন্দাই ধৰিছে, গ্ৰাছ কাপো ধৰিলে মাজতে এটা, গ্ৰাছ কাপ এটা, ৰূপচন্দা ধৰিলে, সেয়াই তেনেকৈ এটা দুটাকৈ ধৰিছে, ৰূপচন্দা এৰি দিছে আৰু। আচলতে কথাটো এনেকুৱা আছিলে, আজি অহাৰ কাৰণটো হ'ল আমাৰ জয়ন্তদাৰ বাৰ্থডে বোলে। জয়ন্তদাই খানা খাবলৈহে মাতিলে, এই চাওক বনাই আছে খানা, সেইকাৰণে আহিলোঁ। এনেই বৰশী পেলালোহে অলপ দেৰি, বৰশীত ধ্যানেই নিদিলোঁ। এয়া পনীৰ বনাই আছে, আৰু কি বনাব? গাহৰি বনিব, আৰু গাহৰি বনিব বোলে। আজি বাৰ্থডে জন্মদিনৰ শুভেচ্ছা থাকিলে জয়ন্তদা। ধন্যবাদ। কিন্তু এইয়া গাহৰি আৰু চিপাহী এফালৰ পৰা একদম পূৰা লাগি আছে সহযোগী। এই টিকেট লিখি আছোঁ, মানে লিখি থকাত এনেকুৱাই মহে কামুৰিছে দিছে। টিকেট দি আছোঁ ৰাইজক, যিমান পাৰিছোঁ মানে বুকিংখিনি আগতীয়াকৈ দি ল'লোঁ। এয়া আছে আজি মানে আহি বহি পাইছোঁহে মই, এতিয়া 3খন বহি ল'লোঁ, 1 2 3 বহীখন মোৰ ওচৰত আছে। যিমান পাৰোঁ এতিয়া বহি লৈ, একদম মহে শান্তি দিয়া নাই কিন্তু লিখিবলৈ। মই কি লিখিছোঁ নাজানো, কাৰোবাৰ পে'মেণ্ট লিখা আছে যদিও আছে, কাৰোবাৰ লিখা নাই যদিও নাই। মোৰ ওচৰত লিখা আছে বাৰু, টেনশ্যন নল'ব, মই বহীত লিখি থৈছিলোঁ। যদি কোনোবাই পে'মেণ্টটো লিখা দেখা নাই আপুনি ভুল নুবুজিব, মোৰ ওচৰত লিখা আছে দেই। গতিকে ক'লোঁ আকৌ আপোনালোকে নাভাবিব যে পে'মেণ্ট নোলোৱাকৈ লিখিছোঁ, পে'মেণ্ট লৈছোঁ। আচলতে মহে মোক শান্তি দিয়া নাই। আৰু ফোনো আহি আছে, টিকেট দেখি লগালগ ফোনো কৰিছে কিছুমানে, টিকেট লাগে। চাটনি বনাইছে, তাৰপিছত গাহৰিটো হ'ব আৰু লাহেকৈ ভাতটো খাই গৈ থাকিম। মানে বেলেগ কথা একো নাই। টিকেটটো দি থাকোঁতে দেখিলে ন কেনেকুৱা মহে, এতিয়া ফেনৰ তলত ৰৈ গৈছে। এতিয়া সেইটাত বহি আছিলোঁ, চকীটাত বহি আছিলোঁ, মহে একদম জাৰণ দি দিছে মোক। সেইকাৰণে কোনোবা পে'মেণ্ট দিয়াসকলেও তাত লিখা নাই যদি টেনশ্যন নল'ব, পে'মেণ্ট দিয়া মোৰ মনত আছে। মই পাহৰি গ'লোঁ, মানে পটাপট লিখিছোঁ যে মহৰ কামৰ, সেইকাৰণে ভুল নুবুজিব, পে'মেণ্ট দিয়া আছে আৰু মোৰ মনত আছে ক'ত আছে। মই বহীত লিখি থৈছিলোঁ আচলতে। বাৰু যি কি নহওক, আছিলে বেলেগ ভিডিঅ' নহয়। আজি জয়ন্তদাই খানা খাবলৈ মাতিলে কাৰণে আহিলোঁ। এনেই বৰশী পেলালে মোৰ লগৰ দুজনমান আহিছিলে, এজনে বহিয়ে আছে, সিও নোৱাৰিলে আৰু মহে তাতো কামুৰিছে। ইয়াত আহি বহি আছে, মোবাইল চাই আছে, আৰু দুটা বহি আছে তাতে, বহি এনেই টাইম পাছ কৰি আছে, ঠাণ্ডা পানী কিবা খাইছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'। এইজন শুলে বিচনাত। এয়া আছিলে আজিৰ ভিডিঅ'। সোনকালে জয়ন্তদাৰ পৰা শুনক কি কয়, কওক। সকলোকে খেলখন খেলিবলৈ আহিবলৈ অনুৰোধ জনালোঁ। খেলখন আপোনালোকে আহিলে ভাল হ'ব, আপোনালোক আহিলে খেলখন হ'ব। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহক। আৰু আমি ধৰি লওক প্ৰাইজৰ ক্ষেত্ৰত কেতিয়াও আজিলৈকে কি প্ৰণালী কৰা নাই, খেলি মেলি কৰা নাই। পাৰিলে আমাৰ এটা দুটা বেছি গৈছে, কিন্তু আমি ভালদৰে খেলখন খেলাই যাম বুলি ভাবিছোঁ। আপোনালোকৰ সহায় কামনা কৰিছোঁ। খেলখন এইবাৰ ছিট লিমিট কৰা হৈছে, কাৰণ যোৱাবাৰ আমি ধৰি লওক লছ খালোঁ যদিও এইবাৰ সেইকাৰণে আমি টিকেট লিমিট কৰিছোঁ। আৰু যদি আমাৰ ফুলফিল হৈ যায় তেতিয়া ধৰি লওক আমি ৰাইজৰ কাৰণে আৰু কিবা এটা চিন্তা কৰিম। তাৰমানে আমি ধৰি লওক প্ৰাইচ চাইজ বঢ়াবলৈ চেষ্টা মানে ভাবিছে নি, মানে যদি ফুলফিল হৈ যায় ৰাইজৰ কাৰণে আপোনালোকে মানে ইয়াৰ পৰা কেইটামান প্ৰাইজ বঢ়াম তাৰমানে আমি তেতিয়া। সেইটো এটা ভাল খবৰ পালে দেখিলে নহয়। মানে আচলতে বহুতে এতিয়াও কৈ আছে যে প্ৰাইচটো মানে 5000টো হয়, আমিও গম পাইছোঁ 5000টো কম হৈছে। কি কৰিব, এইখন কমিটিক বচাব লাগিব। খেলখন জীয়াই ৰাখিবলৈ হ'লে কমিটিখনক বচাব লাগিব। যোৱাবাৰ লছ খালে তেখেতলোকে, আৰু সম্পূৰ্ণ পইচা দিছে, এটকাও নকমালে, আৰু দুটা এটা বেছিকৈ গৈছে। সেইকাৰণে এইটো কৰি লৈছোঁ। যদি ফুলফিল হৈ যায় চিন্তা নকৰিবা, প্ৰাইচ বাঢ়ি যাব পাৰে অলপ, মানে হেৰিত কি কয় কোৱাণ্টিটিত, মানে দীঘল হ'ব পাৰে, তাত নোসোমায়, জইন নহয়, দীঘল হ'ব পাৰে আৰু অলপ প্ৰাইজ লিষ্টখন যদিহে ফুলফিল হয়। সেইকাৰণে 230টা যদি ফুলফিল হৈ যায় প্ৰাইজ আৰু কেইটামান বাঢ়ি যাব। তেখেতে নিজে ক'লে, এইটো মনত ৰাখি যাব। সেইবুলি ঢেৰ নহয়, কেইটামান বুলি কৈছে, কিবা এটা বঢ়াই দিব আৰু প্ৰাইজ। তো মই সেইটো ভালেই শুনিছোঁ, ভালেই লাগিব। আৰু আপোনালোক আহিলে আৰু ভাল লাগিব। কেলৈ কি, আমি যদি এংলাৰখিনি নাহোঁ এই খেলখন খেলিবলৈ, কমিটিখনে আৰু বন্ধ কৰি দিব, নেখেলাব। সেইকাৰণে আহক, সকলোৱে আহক, খেলখন নিজৰ বুলি খেলিবলৈ আহক। আৰু আমি নিজৰ বুলিয়ে খেলিব লাগে। আচলতে পুখুৰী এটা জীয়াই ৰাখিবলৈ হ'লে খেলিবলৈ আহিব লাগিব। এনেই গ্ৰুপত আলোচনা কৰি লাভ নাই। বুজি পাইছোঁ, চবেই নিজৰ কথা চিন্তা কৰিব, কিয় নিশ্চয় কৰিব, উপায় নাই।
কমিটিখনক জীয়াই ৰাখিবলৈ আমিও চিন্তা কৰিব লাগিব নহয় জানো আহিব খেলিবলৈ ভাল লাগিব সকলোকে লগ পাম আৰু মাছ মেলা হ'ব হয় নহয় জানো দাদা মাছ পৰহিলে মেলা হ'ব মাছ কেতিয়া মেলা হ'ব পৰহিলে মাছ পৰহিলে মেলা হ'ব অহাকাইলৈ মেলা কথা আছিলে কিন্তু নাহিলে নাহিলে তাৰমানে তেওঁলোকৰ কিবা অসুবিধা হ'ল অসুবিধা হ'ব পৰহিলে মেলা হ'ব পৰহিলে মেলা হ'ব কিমান মানুহ মেলা হ'ব 1.5 কুইণ্টেলমান মেলি বুলি ভাবিছোঁ 1.5 কুইণ্টেল মইতো 1 কুইণ্টেলৰ ওপৰত 1.5 কুইণ্টেলৰ ওপৰতে কৈছিলোঁ আহিম বুলি কিমান কথা পাতিলোঁ 1.5 কুইণ্টেল দিব পাৰিম বুলি 1.5 কুইণ্টেল পাৰিম বুলি 1.5 কুইণ্টেল দিব দেই ৰাইজ ভুল নুবুজিব ডাইৰেক্ট কৈছে 1.5 কুইণ্টেল মাছে মেলিব অলৰেডি পুখুৰীত মাছ আছে চবেই জানে এয়া বেছি নাই দীঘল নকৰোঁ ইমানটোৱে ভিডিঅ' আছিলে আজিলৈ ৰাখিছোঁ আকৌ লগ পাম নেক্সট দুদিন পিছতে মাছ মেলা ভিডিঅ'টো পাব তো ধন্যবাদ জয় আই অসম